সো থাম্বনেইলটো চাই আপোনালোকে গম পাইছে যে ইতিমধ্যে এপিএসসি সিসি 2025 ৰ নোটিফিকেশন ওলাই গৈছে আজি ৰাতিপুৱা আজি যেহেতু 10 তাৰিখ গতিকে আজি ৰাতিপুৱাই এপিএসসি সিসি নোটিফিকেশন ওলাইছে বহুতে কোৱেশ্চন কৰি আছিলে যে কেতিয়া ওলাব নোটিফিকেশন গতিকে আজি ওলাই গল আৰু এইবাৰ প্ৰায় 78 পোষ্ট ওলাইছে খুব কম পোষ্ট যদি আমি এনালাইজ কৰি চাবলৈ যাও আগৰ এক্সামবোৰত তেনেহলে এবাৰ যেটো পোষ্ট ওলাইছে 78 পোষ্টত তেনেহলে খুব কম নম্বৰৰ পোষ্ট হয় এটা তথাপিও আমি আশা কৰিছো যে এই নম্বৰটো বাঢ়িব হয়তো পিছলৈকে তথাপিও আমি এতিয়ালৈকে ধৰি থৈছো যে 78 টা পোষ্ট ইতিমধ্যে উলিয়াই দিছে ঠিক আছে গতিকে আপোনালোকে যি প্ৰিপাৰেচন কৰি আছে বহুতে প্ৰিপাৰেচন কৰি আছে অলৰেডি বা কিছুমানে ভাবিছে এবাৰ নতুনকে দিম বুলি গতিকে আপোনালোকে আৰু হাজু হবলে হল সো আমি নোটিফিকেশনত কি আছে এইখিনি এবাৰ চাই লো প্ৰথম কথাটো হৈ গল যি আমাৰ প্ৰিলিমিনাৰী এক্সামিনেশন অফ দা কম্বাইন্ড কম্পিটিটিভ এক্সাম 2025 ইতিমধ্যে ওলাইছে আৰু পোষ্ট বহুত কম মই আগতেও কৈছো যে পোষ্ট একদমই কম মাত্ৰ 78 পোষ্ট ঠিক আছে গতিকে পোষ্ট মেটাৰ নকৰে আপোনালোকৰ কাৰণে মেটাৰ কৰে যে আপোনালোকে সেই 78 টা পোষ্টত কেনেকৈ আপোনালোকৰ নামটো আহিব সো আমি যদি আমি যেটো আমাৰ এসিএস আসাম সিভিল সাৰ্ভিসৰ যদি আমি পোষ্ট চাই লও তেনেহলে ওপেন ক্যাটাগৰীত 28 টা আছে ঠিক আছে সো তেনেকৈ এভৰি ক্যাটাগৰীত ভাগ কৰি টোটাল 45 মানে এসিএসত আছে এবাৰ অনলি 45 নেক্সট যদি আমি চাও এপিএসত আছে আমাৰ টোটাল 6 টা মাত্ৰ 6 টা পোষ্ট আছে ঠিক আছে ঠিক তেনেকৈ বাকি যিবোৰ আছে ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ সুপাৰিনটেন্ডেন্ট অফ এক্সাইজ গতিকে প্ৰায় অনলি 78 ঠিক আছে আমি যদি চাবলৈ যাও অনলি 78 পোষ্ট হে আছে তথাপিও নাম্বাৰটো হয়তো অকমান বাঢ়িব খুব বেছি আমি আশা কৰিছো যে 100ৰ ওচৰা-ওচৰি হ'ব নাম্বাৰটো যেটো পোষ্টৰ নাম্বাৰ আছে তথাপিও আপোনালোকে নাম্বাৰ কিমান নাম্বাৰৰ পোষ্ট আছে এটো বাদ দিও কাৰণ 70 তকৈতো নকমে হয়তো বাঢ়িব গতিকে ভালদৰে পঢ়া-শুনা কৰক যি প্ৰিপাৰেচন কৰি আছে প্ৰিপাৰেচনখিনিক আৰু ষ্ট্ৰং কৰক পঢ়াৰ সময় বঢ়াই দিওক কনসিস্টেন্সি ৰাখক ঠিক আছে সো নেক্সট যদি আমি চাব যাও তেনেহলে বাকি ইয়াতে যিখন সেকেন্ড পিডিএফ টু সেকেন্ডত আছে যে কোট সেন্টাৰ হ'ব ঠিক আছে বা ক্যান্ডিডেটস টু এনশ্যোৰ এলিজিবিলিটি খিনি লিখা আছে ইয়াতে সো এইখিনি নোটিফিকেশনত থাকে আৰু খুব ইম্পৰ্টেন্ট বস্তুটো হল যে যোনটো আমাৰ প্ৰিলিমছৰ যোনটো এক্সাম ডেট হেতু আছে 5th জুলাই ঠিক আছে প্ৰিলিমছৰ যোনটো এক্সাম ডেট আছে হেতু হৈছে 5th জুলাই সো সময় একদমই কম 5th জুলাইত হ'ব ঠিক আছে 5th জুলাইত হ'ব আমাৰ যোনটো প্ৰিলিমছৰ এক্সাম আছে 5th জুলাইত হ'ব গতিকে একদম সময় কম এটো হৈছে এপ্ৰিল মাজত মাত্ৰ আৰু যদি আমি ধৰিবলৈ যাও দুমাহ ঠিক আছে মাত্ৰ দুমাহ আছে যদি একদম ভালকে ধৰিবলৈ যাও এপ্ৰিল মে আৰু জুন আছে গতিকে দুমাহ সময় বহুতখিনিয়ে কম আপোনালোকে আপোনালোকৰ প্ৰিপাৰেচন বঢ়াই দিওক টাইমিং বঢ়াই দিওক প্ৰিপাৰেচনৰ নেক্সট যদি আমি চাবলৈ যাও তেনেহলে এখিনি আছে পে স্কেল খিনি যেহেতু সকলোৱে জানে কিমান কি হয় আৰু সবতকে ইম্পৰ্টেন্ট হল যে ফৰ্ম ফিলআপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব গতিকে ফৰ্ম ফিলআপ ষ্টাৰ্ট হ'ব 13 তাৰিখৰ পৰা 13 এপ্ৰিলৰ পৰা হ'ব ঠিক আছে 13 এপ্ৰিলৰ পৰা হ'ব প্ৰায় 12টাৰ পৰা ঠিক আছে 12টাৰ পৰা ফৰ্ম ফিলআপ ষ্টাৰ্ট হ'ব আৰু কেতিয়া শেষ হ'ব 3rd মে ঠিক আছে 3rd মে শেষ হ'ব গধূলি 5টা বজাত ঠিক আছে গতিকে আপোনালোকে লাষ্ট ডেটলৈকে ৰখি নাথাকিব কাৰণ টেকনিক্যাল প্ৰবলেম হৈ গলে আপোনালোকৰ ফৰ্ম ফিলআপ নহব গতিকে ডেট দি দিছে বহুত সোনকালে প্ৰায় এপ্ৰিল মে ঠিক আছে বহুতখিনি সময় দি দিছে গতিকে আপোনালোকে যেতিয়া আপোনালোকৰ ফৰ্ম ফিলআপৰ ডেট মানে টাইমিং ষ্টাৰ্ট হ'ব ডেট ষ্টাৰ্ট হ'ব তেতিয়াই আপোনালোকে এইখিনি টাইমৰ ভিতৰতে আপোনালোকে ফৰ্ম ফিলআপ কৰিবলৈ চেষ্টা কৰিব কাৰণ লাষ্ট ডেটলৈকে ৰৈ থাকিলে হয়তো টেকনিক্যাল গ্লিচ হৈ যায় কেতিয়াবা যাৰ কাৰণে আমাৰ বহুতৰ কি হৈ যায় ফৰ্ম ফিলআপ নহয় ঠিক আছে কাৰণ ডকুমেন্টৰ কথা আছে ডকুমেন্টছবোৰ আমি চাব লাগিব কিমান কি ডকুমেন্টছ লাগে ঠিক আছে গোটেইখিনি ডকুমেন্টছ ভেৰিফাইড হ'ব লাগিব সো এটো হৈ গৈছে আমাৰ ডেট ঠিক আছে সো নেক্সট যদি আমি চাবলৈ যাও তেনেহলে কিমানখিনি ফিজ লাগিব প্ৰথমতেটো হৈ গল জেনাৰেলৰ কাৰণে 250 रुपीस আৰু এটা আছে যেটো আমাৰ প্ৰসেসিং ফিজ হয় হেতু হৈ গল 47 रुपीस সবৰে কাৰণে সেমে থাকে এটো টোটাল 297 যিখিনি ওবিসি আছে তেওঁলোকৰ হৈ গল এপ্লিকেশন ফিজ 150 আৰু বাকি যিখিনি প্ৰসেসিং ফিজ সেমে হয় 47 তো 197 এসসি এসটি বিপিএল পিডব্লিউবিডি আৰু যিখিনি ওমেন ক্যান্ডিডেটস আছে তেওঁলোকৰ কাৰণে একো নালাগে ফিজ তেওঁলোকৰ কাৰণে এপ্লিকেশন ফিজ টু নীল হয় মানে তেওঁলোকৰ এপ্লিকেশন ফিজ নাই অনলি প্ৰসেসিং ফিজ এটা দিব লাগিব হেতু হৈছে 47.20 रुपीस গতিকে আগতে যিসকলে এক্সাম দি আছে তেওঁলোকে হয়তো জানে এইখিনি বস্তু আৰু যিসকলে এক্সাম এবাৰ দিম বুলি ভাবিছে সো তেওঁলোকৰ কাৰণে এইখিনি ইনফৰমেশন আছিলে
নেক্সট যদি আমি চাবলৈ যাওঁ তেনেহ'লে এলিজিবিলিটি সকলোৱে জানে যে লেছ দেন 21 আৰু more than 38 years of age on 01/01/2025 এইটো হৈছে এজ ৰিলেক্সেশ্যন আৰু যিখিনি ডকুমেণ্টছ লাগে মই বাৰ বাৰ কৈছো আপোনালোকে ডকুমেণ্টছ খিনি ভালকে ৰাখিব মেট্ৰিকৰ হওক হাই ছেকেণ্ডাৰী হওক ডিগ্ৰীৰ ঠিক আছে নেক্সট আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট ঠিক আছে গোটেইখিনি ডকুমেণ্টছ আপোনালোকে ভালকে ৰাখিব কাৰণ গোটেইখিনি ডকুমেণ্টছ দৰকাৰ হ'বই পাছ চাৰ্টিফিকেটৰ পৰা ষ্টাৰ্ট কৰি যিমানখিনি ডকুমেণ্টছ লাগে ইয়াতে দিয়ে দিছে যে মেট্ৰিকুলেশ্যন HSLC মানে এজ লিমিটটো চাবৰ কাৰণে পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট এইবোৰ গোটেইখিনি ডেট অফ বাৰ্থ কিবা এটা হ'লেও হ'ব গতিকে আপোনালোকে এইখিনি বস্তু ধুনীয়াকে প্ৰিপেয়াৰ কৰি ৰাখক আপোনালোকৰ যিখিনি মানে আইডি দিব লাগিব সেইখিনি বস্তু আপোনালোকে চাই ল'ব নেক্সট আমি জানো ষ্টেজেছ অফ দ্য এক্সামিনেশ্যন দুটা মোডত হয় এটা হ'ল প্ৰিলিমিনাৰী আৰু এটা হ'ল মেইন এক্সামিনেশ্যন ঠিক আছে প্ৰিলিমছত আমাৰ কি হয় প্ৰিলিমছত আমাৰ অনলি MCQ হয় আৰু মেইনছত আমাৰ থাকে ৰিটেন ইণ্টাৰভিউ আৰু পাৰ্চনেলিটি টেষ্ট গতিকে প্ৰিপাৰেশ্যন এনেকুৱা কৰক মেইনছ লেভেলত কৰক ঠিক আছে তেতিয়াহে আপোনালোকৰ প্ৰিলিমছ ক্লিয়াৰ হ'ব এনেকুৱা নহয় যে আগতে এনেকুৱা বহুতৰ এনেকুৱা আছে যে প্ৰথমতে আমি প্ৰিলিমছৰ খিনি কৰি লওঁ দেন আমি মেইনছৰ কাৰণে পঢ়িম তেনেকুৱা নহয় মেইনছৰ কাৰণে পঢ়ক তেতিয়াহে প্ৰিলিমছ ক্লিয়াৰ হ'ব ঠিক আছে সো বাকিখিনি গোটেইখিনি জানে যে পেপাৰ 1ত আপোনাৰ জেনাৰেল ষ্টাডিজ মাৰ্কস 200 থাকে টাইম 2 আৱাৰ্ছ অবজেক্টিভ টাইপ মাল্টিপল চইচ কোৱেশ্চন থাকে আৰু পেপাৰ 2 জেনাৰেল ষ্টাডিজ 2 মাৰ্কস 200 ঠিক আছে সো 400 এখিনি হৈ গ'ল প্ৰিলিমছৰ কাৰণে গতিকে দুটা ষ্টেজতে হ'ব এক্সাম আমি জানোৱে যে প্ৰিলিমছ আৰু মেইনছত খালি ষ্টেজ কেইটা থাকে ৰিটেন থাকিব দেন ইণ্টাৰভিউ থাকিব দেন পাৰ্চনেলিটি টেষ্ট থাকিব ঠিক আছে সো এইখিনি হৈ গ'ল মেইনছ আৰু প্ৰিলিমছৰ কথা নেক্সট এইখিনি হৈ গ'ল মেইনছৰ কাৰণে পেপাৰ 1 পেপাৰ 2 to 6 আৰু ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্ট এইখিনি গোটেইখিনি আছে আৰু পাৰ্চনেলিটি টেষ্টটো কিমান থাকিব ৰেচিঅ 1:3 যেহেতু পোষ্ট কম গতিকে এটা বস্তুৱে কৈছো আপোনালোকক ডিমোটিভেট আমি কেতিয়াও নকৰো সদায় এইটো বস্তু মাইণ্ডত ৰাখিব পোষ্ট যিমান নোলাওক কিয় লাগিলে 50টাই পোষ্ট ওলাওক সেই 50টা পোষ্টত আপোনাৰ নামটো থাকিব লাগিব ঠিক আছে সো নেক্সট যদি চাবলৈ যাওঁ তেনেহ'লে আপোনালোকক আইডি প্ৰুফৰ কাৰণে পেন কাৰ্ড নহ'লে বা ড্ৰাইভিং লাইচেন্স ভোটাৰ আইডি পাছপোৰ্ট নহ'লে বা আপোনালোকৰ যি ID card issued by the education institution where he or she studying presently ID card issued by government or public sector undertaking বা bank passbook এইখিনি বস্তু আপোনালোকে ধুনীয়াকে ৰাখিব আপোনালোকৰ যদি কিবা আইডিৰ লগত প্ৰবলেমছ আছে আইডি কিবা যদি ইস্যু হৈ আছে সেইবোৰ ঠিক কৰি লওক নামৰ কিছুমানৰ ভুল থাকে ঠিক কৰি লওক কাৰণ APSC সকলোৰে এটা সপোন আছে APSC ক্ৰেক কৰা এটা এজন চৰকাৰী অফিচাৰ হোৱা ঠিক আছে চৰকাৰী চাকৰি এটা লোৱা গতিকে আপোনালোকে মই এটা বস্তু ৰিকুৱেষ্ট কৰিম যে আপোনালোকে প্লিজ যেতিয়া আইডি ভেৰিফাই কৰিব তেতিয়া কি কৰিব সেইখিনি বস্তু যাতে আপোনালোকৰ গোটেইখিনি ঠিক থাকে যাতে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হ'ব নালাগে তাৰ কাৰণে এইখিনি বস্তু মনত ৰাখিব বা ধ্যান ৰাখিব আৰু এটা বস্তু কওঁ আপোনালোকৰ যিহেতু প্ৰিপাৰেচন কৰি আছে আমি সদায় আছো অভিত শিক্ষা আপোনালোকৰ লগত সদায় আছে আপোনালোকৰ প্ৰিপাৰেচন খিনি ষ্ট্ৰং কৰিবৰ কাৰণে আপোনালোকৰ এই যাত্ৰাত যি আপোনালোকৰ এই যাত্ৰা আছে সেই যাত্ৰাক অধিক আৰু শক্তিশালী কৰিবৰ কাৰণে আমি অভিত শিক্ষা সদায় আছো গতিকে কিবা সুধিবলগীয়া থাকে কিবা জানিবলগীয়া থাকে যেহেতু নটিফিকেশ্যন ওলাই গ'ল সময় একেবাৰে নাই কেণ্ডিডেট বহুত বেছি গতিকে সেই কেণ্ডিডেটৰ মাজতে আপুনি সেই 78টা পোষ্টৰ এটা পোষ্ট ল'ব লাগিব কিবা কোৱেৰিজ থাকে কিবা সুধিবলগীয়া থাকে আমাৰ লগত যোগাযোগ কৰক আমাক কিবা জানিবলগীয়া থাকে আমাৰ কমেন্ট বক্সত কমেন্ট কৰিব আৰু লগতে আমাৰ ডেইলি লাইভ ক্লাছ হৈ আছে 3টা বজাৰ লগে লগে আপোনালোকে আমাৰ অভিত শিক্ষা কম্পিটিটিভ যিটো আমাৰ পেজ আছে তাত আপোনালোকে ধুনীয়াকে 3টা বজাৰ লগে লাইভ ক্লাছবোৰ এটেন্ড কৰিব আৰু লগতে আপোনালোকৰ কাৰণে আমি কিছুমান প্ৰায় 5000 MCQৰ এটা মক সিৰিজ আমি স্টাৰ্ট কৰি মক টেষ্ট সিৰিজ এটা আছে আমাৰ সো আপোনালোকে সেইখিনি যদি সুবিধা পাবলৈ বিচাৰিছে তেনেহলে আমাৰ লগত ডেফিনেটলি কন্টেক্ট কৰক আৰু কিবা জানিবলগীয়া থাকিলে কমেন্টত কমেন্ট কৰিব লগতে আমাৰ কমেন্ট সেকশন এটা চেনেল পিন কৰা থাকিব ইউটিউব আৰু আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে তাত আপোনালোকে জয়েন হৈ ল'ব এনেকুৱা ধৰণৰ আপডেটছবোৰ পাবৰ কাৰণে সো সকলোকে অল দ্য বেষ্ট ভালদৰে পঢ়া শুনা কৰক আমি অভিত শিক্ষা আপোনালোকৰ লগত আছো কিবা জানিবলগীয়া থাকিলে আমাৰ লগত কন্টেক্ট কৰক